নতুন এটা মিনি ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বোলে ন ছোৱালী আমাৰ ঘৰত ভাত খোৱাকৈ আহিব। ন ছোৱালী মানে ভতিজা বোৱাৰী, গতিকে সম্পৰ্কত খুৰী শাহু হ'লোঁ। গতিকে বোৱাৰী প্ৰথম ঘৰলৈ আহিব, শাহুৰ আৰু কোনে পায়। গতিকে চাহ ভাতৰ যোগাৰত লাগি গ'লোঁ। প্ৰথমে বোলো ইডলি কেইটামানকৈ বনাই লওঁ, চাহকাপ দিব পাৰিম। এইদৰে যা যোগাৰ কৰি থাকোঁতে এয়া আমাৰ ন ছোৱালী আহি ঘৰেই পালেহি। গতিকে কথা বতৰা হাঁহি তামাচাৰ মাজতে এয়া অকণমান আমাৰ নিয়ম আছিল মান ধৰা। আমাৰ মানে নকইনা প্ৰথম ঘৰলৈ আহিলে ডাঙৰসকলক মান ধৰে। আপোনালোকৰ ফালে বাৰু এইটো নিয়ম আছেনে? এইখিনি কাম কৰাৰ পাছত চাহ তাহ খাই এয়া আমি ভাতৰ যোগাৰ কৰাত লাগিলোঁ। কথা বতৰা পাতি সময়খিনি যে ইমান সুন্দৰকৈ পাৰ হ'ল, লগতে এয়া ভাত পানী বাঢ়ি খাই বৈও আজৰি হ'লোঁ। তাৰ মাজতে কিমান যে হাঁহি তামাচাৰ কথা, আৰু কইনাগৰাকীও বৰ মৰম লগা। গতিকে সকলোখিনি কৰি মেলি এয়া যোৱাৰে সময় আহিল। দুই একপি ফটোৰো মাৰিলোঁ আৰু এয়া যাবলৈও ওলাল। আৰু সময়খিনি ইমান যে ভাল লাগিল, গতিকে ইয়াতে দুকপিমান ফটোৰ সাঁচি থ'লোঁ। গতিকে স্মৃতি হৈ থাকি যাব। আপোনালোকলৈও বহুত বহুত ধন্যবাদ জনালোঁ।